হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল সুন্দৰ দিন, সুন্দৰ বতৰ, সুন্দৰ ৰাতিপুৱা ঈশ্বৰৰ নামত দিলে আৰু এই জীৱিত ঈশ্বৰৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত আছে বুলি মই বিশ্বাস কৰোঁ। আহক আজিৰ ৰাতিপুৱাৰ বাক্য আজি দিনটোৰ আৰম্ভণিতে আমি চাওঁ। আজি বাক্য আমি লৈছোঁ প্ৰথম তিমথিয় 5:18 পদ। ইয়াতে 5:18 আমাৰ কাৰণে ঈশ্বৰৰ বাক্য এনেকৈ কৈ আছে, কিয়নো শাস্ত্ৰই কৈছে, মৰণা মাৰোঁতে গৰুৰ মুখত মুখুৰা নাবান্ধিবা আৰু বনোৱা নিজ বেচৰ যোগ্য। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ আৰু জীৱিত বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু ইয়াতে যিটো তিমথিয় বাক্যটোত যিদৰে লিখা আছে ঈশ্বৰৰ বাক্য আমাক এইটোৱেই বুজাব বিচাৰিছে যে আমি মৰণা মাৰোঁতে গাঁৱত থকা মানুহবিলাকে গম পাব, ধানবিলাক যেতিয়া খেতি কৰে তাৰপিছতে বতৰ হোৱাতে খেতিৰ পৰা ধানবিলাক ডাঙৰি লৈ আনে আৰু এই ধানবিলাক যিবিলাক খেৰত লাগি থাকে এইবিলাক সৰাবৰ কাৰণে, যাতে এৰাবৰ কাৰণে এই ঘাঁহবিলাকত লাগি থকা যিটো ধানবিলাক যেতিয়া গুচাব লাগে তেতিয়া চোতালত এখন ডাঙৰ কিবা এখন পাৰি যাতে ধানৰ মুঠিবিলাক থোৱা যায় আৰু তাৰে ওপৰতে গৰুবিলাকক কি কৰে খোজকাঢ়িব দিয়ে আৰু খোজকাঢ়ি তেওঁলোকে ঘূৰি গৰুবিলাকক মৰণা মাৰে। এইটোকে মৰণা মৰা বুলি কয়। আমিও যেতিয়া ঈশ্বৰৰ শুভবাৰ্তাবিলাক আমি প্ৰচাৰ কৰিব যাওঁ, তেতিয়া মণ্ডলীৰ পালকবিলাকে আমাক যাবলৈ দিয়ে। আমাৰ পাষ্টাৰ, ইভাঞ্জেলিষ্ট এইবিলাকৰ কাম হয় আৰু বাইবেল কৈছে সকলোৱে, কোনো পাষ্টাৰ, ইভাঞ্জেলিষ্ট অকল এইবিলাককে কৰিব দিয়া নাই। মণ্ডলীৰ যিমানবিলাক সদস্য সেই সকলোকে বাইবেলে আজ্ঞা দিছে। কিন্তু যদিহে আপুনি পাষ্টাৰলৈ হোৱা নাই বা পাষ্টাৰ হ'ব পৰা নাই, যিখিনি যোগ্য আছে আপুনি পাষ্টাৰলৈ হোৱা নাই, তেনেহ'লে আপুনি শিকিব পাৰে। কিন্তু এজন পাষ্টাৰ বা লিডাৰ তেওঁবিলাকে যেতিয়া এটা গাঁও, এটা জাগাত যেতিয়া ঈশ্বৰৰ বাক্যটো পেলাবলৈ যায়, ঈশ্বৰৰ বাক্যটো ক'বলৈ যায়, লগত লৈ যায় শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে, তেতিয়া প্ৰচাৰ কৰি শেষৰ সময়ত সেই মানুহজন যেতিয়া যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, সেইটোৱে হৈছে ধান পকা। ধান এতিয়া পকি গ'ল, কিন্তু চপাই আনিব লাগিব আমি। কেতিয়া? তেওঁবিলাকে যেতিয়া বিশ্বাসত মজবুত হৈ বাতিস্ম ল'ব খোজে, তেতিয়া আমি গীৰ্জালৈ চপাই আনিম আৰু মেইন যিটো প্ৰয়োজনীয় বাক্যবিলাক গীৰ্জাতহে পাব। হালেলুয়া। কিন্তু আমি যিবিলাকে যাওঁ, আমি খেতিয়ক হয়। আমি খেতিবিলাক চাব যাওঁ আৰু আমাৰ মালিকটো, খেতিয়কৰ যিটো মালিক, সেইটো হ'ল যীশুখ্ৰীষ্ট। আমাক ঈশ্বৰে আজ্ঞা দিছে যে পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত গোটেইটো জাগাত বাতিস্ম দিয়া গোটেই মানুহক। আৰু কি কৰিব দিছে, তেওঁবিলাকক আমি চাবও যাব লাগিব কেনেকুৱা আছে, বিশ্বাসত কেনেকুৱা প্ৰাৰ্থনা কৰিছেনে নাই। সেইকাৰণে যেতিয়া আমি এই ধানবিলাক পকাৰ সময় কাটি আনি চোতালত যেতিয়া গৰুবিলাকক খোজকাঢ়িব দিয়ে ধানবিলাকৰ ওপৰত, তেতিয়া গৰুবিলাকে ঘূৰি ধান সকলোবোৰ কি কৰে, ভাল কৰি দিয়ে। ধানবিলাক থাকাই পিনে ঠানিবিলাক আমি পেলাই দিয়া হয়। সেই তেতিয়া গৰুটোক জানো আমি খাবলৈ নিদি কষ্টত ৰাখি হাল বাওঁ জানো? আমি নাবাওঁ। গৰু দুহালক আমি কষ্টত ৰাখি একো দানা পানী নিদিয়াকৈ আমি মৰণা জানো মাৰিম? নামাৰো। কিয়নো তেওঁবিলাকৰ বল লাগিব, শক্তি লাগিব আৰু বল শক্তি নহ'লে বেমাৰী হৈ যাব। সেইকাৰণে আমি যেতিয়া বাক্য এইটো ক'ব খুজি আছে, যেতিয়া কোনোবা বিলিভাৰ এজনে, কোনোবা ঈশ্বৰৰ দাস এজনে প্ৰচাৰ কৰিবলৈ গৈ আছে, তেওঁ কোনটো খৰচা লাগিব, তেওঁবিলাকৰো কি, তেওঁ অহা যোৱা কৰা, খোৱা বোৱা, তেওঁ কি লাগে, কি প্ৰয়োজন,
ঈশ্বৰে জানে, কিন্তু ঈশ্বৰে কেনেকৈ যোগাব? নিজৰ ব্যক্তিসকলৰ যোগেদি সেই মানুহজনক যোগাব। কাৰণ সেই মানুহজনে গৰু দুহালৰ নিচিনাকৈ কাম কৰিছে। আমি যিবিলাকে কাম কৰি আছোঁ, আমি গৰু হয়। আমি সেই হাল বোৱা গৰুৰ নিচিনাকৈ কাম কৰি আছোঁ, যিটোৱে ঈশ্বৰ ৰাজ্যৰ কাৰণে বৃদ্ধি কৰি আছোঁ। যি আমিবিলাকে যায়, আমি কি কৰি আছোঁ? গৰুৱে অকল খেতি বাতিত কাম নকৰে। যদি আপোনাৰ বলদ গৰু বা গায়ো আছে, তেনে তাৰ পৰা কি কৰা যায়? বলদটো কামত লগোৱা যায় আৰু গাইজনীৰ পৰা গাখীৰ খীৰোৱা যায়, আৰু সেই গাখীৰেদি কি কয়, ঘৰটো পোহপালন কৰিব পাৰে। ঠিক তেনেকৈ মণ্ডলীৰ ক্ষেত্ৰত ঈশ্বৰ বাক্যই এইটো ক'ব খুজি আছে, যদি আমাৰ মণ্ডলীৰ বা আপোনাৰ মণ্ডলীৰ যিকোনো পৃথিৱীৰ যিটো মণ্ডলীৰ যিবিলাকে প্ৰচাৰ কৰিব গৈ আছে, তেওঁলোকো আমি খৰচা দিয়াটো উচিত। তেওঁলোকক কিবা এটা আমি সহায় কৰা উচিত। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৱে কি ক'লে? ইয়াতে কৈ আছে যে, কিয়নো শাস্ত্ৰই কৈছে, মৰণা মাৰোঁতে গৰুৰ মুখত মুখৰা নাবান্ধিবা আৰু বনোৱাৰ নিজ বেচৰ যোগ্য বুলি কৈছে। প্ৰভু যীশুৱে কি ক'লে? আমি যদি কোনোবা কাম কৰা মানুহ ৰাখিছোঁ, তাক আমি মাহেকীয়া পইচা দিব লাগিব। তেনেহ'লে তেওঁ ইমানখিনি সময় লোকচান কৰি আমাৰ কাৰণে কাম কৰি নিদিয়ে। আৰু যিবিলাকে গোটেইটো জীৱন ঈশ্বৰৰ কাৰণে কাম কৰিম বুলি তেওঁ ওলাই আহিছে, তেনেহ'লে তাকতো চলিবৰ কাৰণে, খাবৰ কাৰণে কিবাটো দিব লাগিব। সেইকাৰণে ঈশ্বৰৰ বাক্যই কৈছে যে, গৰুক যেতিয়া আমি মৰণা মাৰোঁ, তেতিয়া আমি তেওঁৰ মুখখন বান্ধিব নালাগে, কাৰণ তেওঁ খাই ল'ব লাগিব আগে, তেতিয়াহে প্ৰভু যীশুৱে কি ক'ল? আৰু যেতিয়া খাই থাকে, তেতিয়া বল থাকে। আৰু দানা পানী খাই থকাৰ সময়ত গৰুটোৰ বল থাকে। ঠিক তেনেকৈ আমাৰো জীৱনত যদি আমি ঘৰৰ কাম এৰি আমাৰ বহুমূল্য সময়খিনি ঈশ্বৰক আমি দি আছোঁ, তেনেহ'লে বিশ্বাসীবিলাকে জানিব লাগিব যে, সেই বিশ্বাসীজন নিজৰ জীৱনটো ত্যাগ কৰি ঈশ্বৰৰ কাৰণে আগবাঢ়ি আছে, তেওঁকতো কিবা আমি দিব লাগিব মৰমৰ চিন স্বৰূপে। যদি খ্ৰীষ্টই আমাক বাক্যত শিকাই গৈছে যে, গৰুৰ মুখখন নাবান্ধিবা মৰণা মাৰোঁতে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৱে কি ক'ল? মই এইটো কোৱা নাই যে গৰুটোক আমি যে তেওঁৱে অকল কাম কৰিছে, বাকীবিলাকে যে কাম কৰিব নালাগে, বা এজনেই মিনিষ্ট্ৰী কৰিছে আৰু বাকীবিলাকে কৰিব নালাগে, সেইটো কোৱা নাই মই। সকলোৱে কৰিব লাগে। ছাপৰ্ট পালেও, পইচা পালেও, ধন পালেও, নাপালেও আমি ঈশ্বৰৰ কাৰণে আগবাঢ়িব লাগে। কিন্তু মানৱতা জ্ঞান আমাক জ্ঞানীৰ কাৰণে ঈশ্বৰ বাক্যই আমাক কৈছে শিকিবৰ কাৰণে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে বুলি। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাক ভোকত ৰখা নাই প্ৰভু, তুমি আমাৰ খেতিয়ক হয়, তুমি আমাৰ মালিক হয়, কিন্তু তুমি আমাক ভোকত ৰখা নাই প্ৰভু। তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। তুমিয়ে যদি আমাক ভোকত ৰখা নাই, তেনেহ'লে আমি বেলেগক কেনেকৈ ভোকত ৰাখিব পাৰোঁ প্ৰভু? যোগাওঁতা আৰু দিওঁতাটো তুমি হয় প্ৰভু। তুমি এনেকৈ সকলো জীৱনত আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা। আজিৰ দিনটো তোমাৰ এটা সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।